মধ্যপ্ৰদেশত শোচনীয় পৰাজয়ৰ দিশে গেৰুৱা বাহিনী। মধ্যপ্ৰদেশত বিজেপিৰ পতনৰ আগজাননী। 230টা সমষ্টিত পৰাজয় বৰণ কৰিব বিজেপি দলে। চলিত বৰ্ষত অনুষ্ঠিত হ'বলগীয়া মধ্যপ্ৰদেশৰ বিধানসভা নিৰ্বাচনত শাসনাধীষ্ঠ বিজেপিৰ পতনৰ আগজাননী ঘনীভূত হৈছে। ইণ্ডিয়া টিভিৰ ইটিজি ৰিচাৰ্চৰ সমীক্ষাত পোহৰলৈ আহিছে তথ্য। ইণ্ডিয়া টিভিৰ ইটিজি ৰিচাৰ্চ নামৰ ভোট সমীক্ষা কৰা প্ৰতিষ্ঠানটোৱে সম্পন্ন কৰা প্ৰাক নিৰ্বাচনী সমীক্ষাত ৰাজ্যখনৰ 230টা সমষ্টিত বিজেপিয়ে লাভ কৰিব 102ৰ পৰা 110খন আসন। ইয়াৰ বিপৰীতে কংগ্ৰেছে লাভ কৰিব 118ৰ পৰা 128খন আসন। প্ৰতিষ্ঠিত প্ৰতিষ্ঠানটোৰ এই ভোট সমীক্ষাৰ তথ্য সদৰি হোৱাৰ পিছত স্বাভাৱিকতে গেৰুৱা বাহিনীৰ ভিতৰ চৰাত ধুমুহাৰ সৃষ্টি হৈছে। লক্ষণীয় যে মধ্যপ্ৰদেশ বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে এতিয়ালৈ প্ৰকাশ কৰা দুখনকৈ প্ৰাৰ্থীৰ তালিকাত কেইবাগৰাকী আগশাৰীৰ নেতাক প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰিছে। কিন্তু তাৰ পিছতো ইণ্ডিয়া টিভিৰ ইটিজি ৰিচাৰ্চ নামৰ প্ৰতিষ্ঠিত ভোট সমীক্ষা কৰা প্ৰতিষ্ঠানটোৰ সমীক্ষা অনুসৰি ৰাজ্যখনৰ মুঠ 230টা বিধানসভা সমষ্টিৰ ভিতৰত সেই খাহী মাৰিবলৈ সক্ষম হ'ব কংগ্ৰেছ। নিউজ ডেস্ক ৰিপোৰ্ট, ঢাকা ষ্টুডিঅ'। মধ্যপ্ৰদেশত শোচনীয় পৰাজয়ৰ দিশে গেৰুৱা বাহিনী। মধ্যপ্ৰদেশত বিজেপিৰ পতনৰ আগজাননী। 230টা সমষ্টিত পৰাজয় বৰণ কৰিব বিজেপি দলে। চলিত বৰ্ষত অনুষ্ঠিত হ'বলগীয়া মধ্যপ্ৰদেশৰ বিধানসভা নিৰ্বাচনত শাসনাধীষ্ঠ বিজেপিৰ পতনৰ আগজাননী ঘনীভূত হৈছে। ইণ্ডিয়া টিভিৰ ইটিজি ৰিচাৰ্চৰ সমীক্ষাত পোহৰলৈ আহিছে তথ্য। ইণ্ডিয়া টিভিৰ ইটিজি ৰিচাৰ্চ নামৰ ভোট সমীক্ষা কৰা প্ৰতিষ্ঠানটোৱে সম্পন্ন কৰা প্ৰাক নিৰ্বাচনী সমীক্ষাত ৰাজ্যখনৰ 230টা সমষ্টিত বিজেপিয়ে লাভ কৰিব 102ৰ পৰা 110খন আসন। ইয়াৰ বিপৰীতে কংগ্ৰেছে লাভ কৰিব 118ৰ পৰা 128খন আসন। প্ৰতিষ্ঠিত প্ৰতিষ্ঠানটোৰ এই ভোট সমীক্ষাৰ তথ্য সদৰি হোৱাৰ পিছত স্বাভাৱিকতে গেৰুৱা বাহিনীৰ ভিতৰ চৰাত ধুমুহাৰ সৃষ্টি হৈছে। লক্ষণীয় যে মধ্যপ্ৰদেশ বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে এতিয়ালৈ প্ৰকাশ কৰা দুখনকৈ প্ৰাৰ্থীৰ তালিকাত কেইবাগৰাকী আগশাৰীৰ নেতাক প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰিছে। কিন্তু তাৰ পিছতো ইণ্ডিয়া টিভিৰ ইটিজি ৰিচাৰ্চ নামৰ প্ৰতিষ্ঠিত ভোট সমীক্ষা কৰা প্ৰতিষ্ঠানটোৰ সমীক্ষা অনুসৰি ৰাজ্যখনৰ মুঠ 230টা বিধানসভা সমষ্টিৰ ভিতৰত সেই খাহী মাৰিবলৈ সক্ষম হ'ব কংগ্ৰেছ। নিউজ ডেস্ক ৰিপোৰ্ট, ঢাকা ষ্টুডিঅ'।